নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনালোকে যদি অৰুণোদয় আঁচনিৰ পইচা পায় তেন্তে আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আপোনালোকৰ ঘৰৰ মহিলাগৰাকীয়ে আপোনালোকৰ মায়ে যদি আপোনালোকৰ ভণ্টিয়ে বা আপোনালোকৰ বৌয়ে যদি অৰুণোদয় আঁচনিৰ পইচা পায় তেন্তে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, নহলে কিন্তু আপোনালোকৰ মা আপোনালোকৰ বা আপোনালোকৰ বৌ বা আপোনাৰ মানুহজনীয়ে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'ব পাৰে। এটা সামান্য ভুল আৰু সেই ভুলটোৱে আপোনাক অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত কৰাত ৰখাব কিন্তু নোৱাৰিব। আমাৰ অসমত অৰুণোদয় আঁচনিক লৈ এটা নতুন নিয়ম জাৰি কৰিবলৈ গৈ আছে। এতিয়াৰে পৰা যদি অৰুণোদয় আঁচনিৰ পইচা পোৱা মহিলাসকলে সেই সামান্য কামটো যদি নকৰে বা সেই সামান্য ভুলকণ যদি কৰে তেন্তে তেখেতলোকক অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব বুলি উল্লেখ কৰা হৈছে। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। মই আজি আপোনালোকক জনাম যে আপোনালোকে কি ভুলটো কৰিব নালাগে। তো মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজি খবৰটোৰ ফালে। খবৰটো দিয়াৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা ধৰণৰ খবৰবিলাক আপোনালোকে এই চেনেলটোত চাই থাকিবলৈ পায়। যিসকল মহিলাই অৰুণোদয় আঁচনিৰ ধন লাভ কৰে তেওঁলোকৰ ফেমিলিত যদি এতিয়া কোনোবাই নিচা সেৱন কৰে তেওঁলোকে এতিয়া অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা বঞ্চিত হ'ব লাগিব বুলি জনাইছে। মানে আপোনালোকৰ মানুহজনে যদি মদ খায় বা আপোনালোকৰ দেউতাই যদি মদ খায় তেন্তে আপোনাৰ মা বা আপুনি অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা বঞ্চিত হ'ব লাগিব বুলি খবৰ ওলাই পৰিছে। আমাৰ অসমখনক এতিয়া নিচামুক্ত এখন সমাজ ৰূপে গঢ়ি তুলিব বিচাৰিছে, যাৰ বাবে যি ফেমিলিৰ মানুহে মদ খাব সেই ফেমিলিকে এতিয়া চৰকাৰী আঁচনিৰ তালিকাৰ পৰা বাদ দিয়া হ'ব বুলি খবৰ ওলাই পৰিছে। এটা বৃহৎ খবৰ ওলাই পৰিছে অৰুণোদয় আঁচনিক লৈ, বৃহৎ খবৰ ওলাই পৰিছে হিতাধিকাৰীৰ বা বিভিন্ন ধৰণৰ আঁচনিক লৈ। এইটো এটা বৃহৎ খবৰ ওলাই পৰিছে। আপোনালোকৰ মানুহজনে বা আপোনালোকৰ ফেমিলিৰ কোনোবাই মদ খায় নেকি কমেণ্ট ছেকশ্যনত জনাব। অৰুণোদয় আঁচনিৰ পইচা পাবৰ কাৰণে বিভিন্ন ধৰণৰ ক্ৰাইটেৰিয়া আছে, বিভিন্ন ধৰণৰ টাৰ্ম এণ্ড কণ্ডিশ্যন আছে, আৰু সেই টাৰ্ম এণ্ড কণ্ডিশ্যনসমূহৰ মাজতে এতিয়া অন্য এটা টাৰ্ম এণ্ড কণ্ডিশ্যন ভৰাই দিছে যে আপোনালোকৰ দেউতাই যদি মদ খায় তেনেহ'লে আপুনি নাপাব পাৰে বা আপোনাৰ মায়ে নাপাব পাৰে, আপোনাৰ দাদাই যদি মদ খায় আপোনাৰ বৌয়ে অৰুণোদয় আঁচনিৰ পইচা নাপাব পাৰে। মুঠৰ ওপৰত ফেমিলিত যদি কোনোবাই মাদক দ্ৰব্য সেৱন কৰে তেওঁলোকৰ ফেমিলি এতিয়া অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা বঞ্চিত হ'ব লাগিব। ইয়াতে চাওক, আপোনালোকে স্পষ্টকৈ লিখা আছে যে যিকোনো সাধাৰণ পৰিয়ালৰ মানুহে যদি মাদক দ্ৰব্য সেৱনত লিপ্ত হয় তেন্তে তেখেতৰ পৰিয়ালে চৰকাৰী সুবিধা হেৰুৱাব লাগিব বুলি জনাইছে। শাস্তিমূলকভাৱে তেওঁলোকক অৰুণোদয় আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত কৰা হ'ব। সাধাৰণ পৰিয়ালৰ বাবে, যিসকল সাধাৰণ পৰিয়ালে বৰ্তমান সময়ত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে তেওঁলোকৰ কোনো সদস্যই যদি মাদক দ্ৰব্য সেৱন কৰে, তেওঁলোকৰ কোনো ফেমিলিয়ে যদি মদ খায় তেন্তে তেওঁলোকৰ ঘৰৰ মহিলাই কিন্তু অৰুণোদয় আঁচনি ধনৰ পৰা বঞ্চিত হ'ব লাগিব বুলি স্পষ্টকৈ কোৱা হৈছে। গতিকে আপোনালোকৰ ঘৰত যদি কোনোবাই মদ খায় তেওঁলোকক কওক যে কণ্ট্ৰলত খাওক, পাৰিলে এৰি দিয়ক। এতিয়া চৰকাৰেও আপোনালোকক সেইটো বাধা আৰোপ কৰিছে মদ খাবৰ কাৰণে। চৰকাৰেও কৈছে যে এখন সুস্থ সমাজ আমি গঢ়িব লাগিব, তেতিয়াহে আমাৰ অসমীয়া জাতিটো বা আমাৰ অসমখন উন্নতিৰ শিখৰত খোজ দিব। এই নিয়মটো যে কেৱল আমাৰ কাৰণে তেনেকুৱা নহয়, এই নিয়মটো গাঁওবুঢ়াসকলৰ কাৰণেও প্ৰযোজ্য হ'ব। যদি কোনো গাঁওবুঢ়াই মদ খায় তেনেহ'লে সেই গাঁওবুঢ়াক চাকৰি কৰ্তন কৰা হ'ব বুলি জনাইছে। গাঁওবুঢ়াসকলে বৰ্তমান সময়ত কেইবা হাজাৰ টকা তেওঁলোকে দৰমহা পাই থাকে প্ৰত্যেক মাহে, আৰু তেওঁলোকে যদিহে মাদক দ্ৰব্য সেৱন কৰে শাস্তিমূলকভাৱে তেওঁলোকৰ দৰমহা বাতিল কৰিব, তেওঁলোকৰ চাকৰি কৰ্তন কৰিব বুলি খবৰ ওলাই পৰিছে। সৰ্বসাধাৰণ পৰিয়ালে যদি মদ খায় তেন্তে তেওঁলোকক চৰকাৰী আঁচনিৰ পৰা বঞ্চিত কৰা হ'ব, আৰু যদিহে গাঁওবুঢ়াই মদ খায় তেতিয়া তেখেতলোকক চাকৰি কৰ্তন কৰা হ'ব বুলি জনাইছে। মোৰ মতে অকল সৰ্বসাধাৰণ জনতা বা যিসকল গাঁওবুঢ়া তেওঁলোকৰ মাজতে এই নিয়মটো লাগু কৰি ৰাখিলে নহয়,
তাৰ লগে লগে যিসকল চৰকাৰী চাকৰিয়াল আছে তেওঁলোকৰ ওপৰতো এই নিয়মটো প্ৰযোজ্য কৰি দিব লাগে বোলে মদ খাই যদি অফিচলৈ আহে তেখেতক চাকৰিৰ পৰা তুৰন্তে বৰখাস্ত কৰা হ'ব আমি বিভিন্ন স্থানত দেখা পাই থাকোঁ যে কিছু প্ৰশাসনৰ মানুহেও মদ খাই কাম কৰিবলৈ আহে ডিউটি লৈ আহে এনেকুৱা ধেৰ ভিডিঅ' আমি পাই থাকোঁ তো তেওঁলোককো চাকৰিৰ পৰা বৰখাস্ত কৰিব লাগে কি হয় আপোনালোকে কৰিলে ভাল হ'ব নে বেয়া হ'ব কমেন্ট সেকশনত জনাব এই যেটো নিয়মৰ কথা মই আপোনালোকক কৈছো অৱশ্যে এই নিয়মটো গুটেই অসমতে বৰ্তমান সময়ত প্ৰযোজ্য নহয় বৰ্তমান এই নিয়মটো প্ৰযোজ্য হ'ব সৰুপথাৰ সমষ্টিতহে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনৰ নেতৃত্বত অঞ্চলটোত নিচামুক্ত কৰাৰ এক বিশেষ পদক্ষেপ হাতত লৈছে যাৰ ফলত নেকি বিশ্বজিৎ ফুকনে অৰ্থাৎ সেই সমষ্টিৰ সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে তেখেতে সিদ্ধান্ত লৈছে যে এতিয়াৰে পৰা যি মহিলাৰ স্বামীয়ে বা যিটো ফেমিলিৰ লোকে মাদক দ্ৰব্য সেৱন কৰিব তেওঁলোকক অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা বঞ্চিত কৰিব যিসকল গাঁওবুঢ়াই মাদক দ্ৰব্য সেৱন কৰিব তেওঁলোকৰ চাকৰি কৰ্তন কৰা হ'ব বুলি বিধায়ক বিশ্বজিৎ ফুকনে জনাইছে এই নিয়মটো বৰ্তমান সময়ত সৰু পথাৰৰ বাবেহে কেৱল প্ৰযোজ্য হ'ব তো সেই ক্ষেত্ৰত মহিলাসকলে অকণমান সকাহ পাব কিন্তু এই নিয়মটো অনাগত সময়ত গোটেই অসমতে প্ৰযোজ্য কৰাও হ'ব পাৰে গতিকে সাৱধান মহিলাসকল সাৱধান পুৰুষসকল সাৱধান সৰুপথাৰবাসী ৰাইজটো একদম টোটেলি সাৱধান আপোনালোকে মদ কেতিয়াও নাখাব নহলে আপোনালোকক অৰুণোদয় আঁচনি তালিকাৰ পৰা বঞ্চিত কৰিব বাকি বেলেগ সমষ্টিবিলাকৰ কথা যদি কওঁ অসমৰ প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ কথা যদি ক'বলৈ যাওঁ আপোনালোকেও পৰাপক্ষত মাদক দ্ৰব্যটো অকণমান কন্ট্ৰোলত সেৱন কৰিব ফলত এখন সুস্থ সমাজ গঢ় লৈ উঠিব ফলত আপুনি কিছুদিন বেছিকৈ জীয়াই থাকিব ফলত আপোনাৰ ঘৰখন ভালে কুশলে চলিব এই নিয়মটো নতুনকৈ প্ৰযোজ্য কৰাৰ মেইন লক্ষ্য হৈছে নিচামুক্ত এখন সমাজ গঢ়ি তোলা যেতিয়া মানুহে মাদক দ্ৰব্য সেৱন কৰিবলৈ লয় মাদক দ্ৰব্য সেৱন কৰাৰ লগে লগে প্ৰজন্ম বাই প্ৰজন্ম চেজ হৈ যায় যি ফেমিলিত কোনো এজন মানুহ অতিমাত্ৰা মাদক দ্ৰব্য সেৱন কৰে চাব আপোনালোকে সেই ফেমিলিটো প্ৰায় মানে ক্ষেত্ৰত প্ৰায় বৰবাদ হৈ যোৱাৰ নিচিনা হয় গতিকে সেই কামটো কেতিয়া কৰিব নালাগে বিশেষকৈ মুৰব্বীজনে যদি মাদক দ্ৰব্য সেৱন কৰে আৰু তেখেতে যদি অতিমাত্ৰা মাদক দ্ৰব্য সেৱন কৰে তেতিয়া ফেমিলিটো প্ৰায় ডিস্ট্ৰয় হৈ যায় বুলি ক'ব পাৰি গতিকে মাদক দ্ৰব্য আমাৰ কাৰণে বহুতেই বেয়া এইবিলাকৰ পৰা দূৰত থকাটোৱে বহুতেই ভাল বুলি ক'ব পাৰি তো বন্ধুসকল সৰুপথাৰ সমষ্টিত এই নিয়মটো এতিয়া প্ৰযোজ্য কৰা হ'ব বিশ্বজিৎ ফুকনে এই নিয়মটো প্ৰযোজ্য কৰিব বুলি কৈছে তাৰ লগে লগে অসমৰ প্ৰত্যেকটো সমষ্টিতে এই নিয়মটো প্ৰযোজ্য কৰা হ'ব গতিকে এই নিয়মটো প্ৰযোজ্য কৰিলে ভাল হ'ব নে বেয়া হ'ব আপোনালোকৰ মতামত কমেন্ট সেকশনত জনাওক আজি ভিডিঅ' জনাবলগীয়া এটা খবৰ ইমানে আছিলে জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেল যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি ভিডিঅ' মাগিছোঁ ধন্যবাদ জয় অসম